অসমৰ সাংস্কৃতিক জগতৰ মনীষী স্বৰূপ হেমন্ত দত্তৰ দেহাৱসান ঘটিছে। GMCHত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় দত্তৰ। হৃদৰোগত আক্ৰান্ত হৈ আছে শিল্পীগৰাকী আৰু 83 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকী। একেধাৰে অভিনেতা, সুৰকাৰ, গীতিকাৰ, যশস্বী নাট্যকাৰ আছিল দত্ত। টাইটানিক, বেদখল, লাজ আদি আছিল তেখেতৰ অন্যতম জনপ্ৰিয় নাটক। আৰু ৰাজ্য চৰকাৰে শিল্পীগৰাকীক 2024 বৰ্ষত প্ৰদান কৰিছিল অসম সৌৰভ বঁটা। 1941 চনৰ 24 ছেপ্টেম্বৰত জন্ম লাভ কৰা হেমন্ত দত্তই বিগত কিছুদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ আছিল আৰু দেওবাৰে দুপৰীয়াৰ ভাগত তেখেতক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। কিন্তু শত সহস্ৰ গুণমুগ্ধ তথা শ্ৰোতা দৰ্শকক শোকসাগৰত পেলাই আজি পুৱা 11:20 GMCHত ইহলীলা সম্বৰণ কৰে হেমন্ত দত্ত। হেমন্ত দত্ত কেৱল এগৰাকী নাট্যকাৰেই নহয়, তেখেত আছিল একেধাৰে পৰিচালক, সংগীত শিল্পী, গীতিকাৰ, সুৰকাৰ, তাৰ লগতে আছিল এগৰাকী দক্ষ অভিনেতা। উপপথ আছিল হেমন্ত দত্তৰ জীৱনৰ একমাত্ৰখন তেওঁৰ দ্বাৰা পৰিচালিত ছবি। তাৰ সমান্তৰালভাৱে তেখেতে বাৰুদকে আদি কৰি কেইবাখনো অসমীয়া ছবিত অভিনয় কৰিছিল। 1977 চনত নতুন আশা ছবিৰ জৰিয়তে তেখেতে পেছাদাৰীভাৱে গীত লিখিবলৈ আৰম্ভ কৰিছিল আৰু তেখেতৰ বন্ধ কৰি দিব হাত শীৰ্ষক গীতটি, পিতা পুত্ৰ বোলছবিৰ এই গীতটি হৈছে অসমীয়া ছবিৰ আটাইতকৈ দীঘল গীত। 116 শাৰীৰ এই গীতটি ৰচনা কৰিছিল হেমন্ত দত্তই। তাৰ সমান্তৰালভাৱে কহিনুৰ, আবাহন আদিৰ দৰে অসমৰ আগশাৰীৰ নাট্য দলৰ বাবে কেইবাখনো জনপ্ৰিয় নাটক ৰচনা কৰিছিল হেমন্ত দত্তই। তাৰ লগতে পৰিচালনাও কৰিছিল। অসমীয়া ভ্ৰাম্যমান জগতলৈ গিমিক বা চমক অহাৰ সময়তেই এইগৰাকী হেমন্ত দত্তই নিজৰ ৰচনাৰেও চমক দিছিল নাট্যমোদী দৰ্শকসকলক আৰু তাৰেই চানিকি ৰাখি গৈছে টাইটানিক নামৰ ইংৰাজী বোলছবিখনৰ অসমীয়া ৰূপান্তৰে। আৰু কহিনুৰৰ মঞ্চস্থ হোৱা টাইটানিক ছবিখনত নিজেই এটা চৰিত্ৰত অভিনয় কৰিছিল হেমন্ত দত্তই। টাইটানিকৰ কেপ্টেইন হিচাপে অভিনয় কৰিছিল হেমন্ত দত্তই। মঙলদৈত স্কুলীয়া শিক্ষা সাং কৰি ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত কলেজীয়া শিক্ষা গ্ৰহণ কৰিছিল হেমন্ত দত্তই আৰু তাতেই হেমন্ত দত্তই লগ পাইছিল, কানৈ মহাবিদ্যালয়তেই লগ পাইছিল চৈয়দ ছাদুল্লাহ, ৰাজেন গোহাঁই, হীৰেণ গোহাঁইকে আদি কৰি অসমৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক আৰু তেওঁলোকৰ সৈতে গঢ়ি উঠা বন্ধুত্বই জীৱনৰ টাৰ্ণিং পইণ্ট হিচাপে বিবেচিত হৈছিল হেমন্ত দত্তৰ বাবে। খাৰুপেটীয়াৰ পৰা বিশ্বমুখী যি যাত্ৰা, হেমন্ত দত্তৰ সাংস্কৃতিক জগতৰ যি যাত্ৰা, সেই যাত্ৰাই অনন্য ৰূপ পাইছিল কানৈ মহাবিদ্যালয়। কানৈ মহাবিদ্যালয়ত সতীৰ্থসকলৰ সৈতে একেলগে লগ হৈ হেমন্ত দত্তই গঢ় দিছিল, গঠন কৰিছিল কুইভাৰ্ছ ব্ৰেণ্ড বুলি এটা ব্ৰেণ্ড আৰু সেই ব্ৰেণ্ডতে প্ৰথমবাৰলৈ এটা গীত ৰচনা কৰিছিল হেমন্ত দত্তই, যি গীত ডিব্ৰুগড় টাউন ক্লাবত পৰিৱেশন কৰিছিল শিল্পী ব্ৰজেন দাসে। আৰু তাৰ পিছৰে পৰা কেতিয়াও সাংস্কৃতিক জগতত আৰু উভতি চোৱা নাছিল এইগৰাকী অক্লান্ত যোদ্ধা, এইগৰাকী অক্লান্ত সেনানীয়ে। অসমীয়া ভ্ৰাম্যমানক সন্মুখৰ পৰা নেতৃত্ব দিয়া যিসকল ব্যক্তি আছে তাৰ ভিতৰত অন্যতম আছিল হেমন্ত দত্ত। হেমন্ত দত্তৰ কেইবাটাও জনপ্ৰিয় গীতত কণ্ঠদান কৰিছে জয়ন্ত হাজৰিকা, ডলি ঘোষ, জুবিন গাৰ্গকে আদি কৰি অসমৰ প্ৰায় কেইগৰাকী শিল্পী। প্ৰায় 500ৰো অধিক গীত ৰচনা কৰিছিল হেমন্ত দত্তই। হেমন্ত দত্তৰ কেইটামান জনপ্ৰিয় গীতৰ শীৰ্ষক আমি আপোনালোকক কৈ দিব বিচাৰিছোঁ। জয়ন্ত হাজৰিকাৰ কণ্ঠত মই যি বাটেৰে ওলালোঁ আজি,
নাহো উভতি একেদৰে এই আকাশ বৰ বিশাল জুবিন গাৰ্গৰ কণ্ঠত নহ'লে পৰিচয় হিয়াৰে কে আদি কৰি কেইবাটাও জনপ্ৰিয় গীত তেখেতে ৰচনা কৰিছিল একেদৰে অসমীয়া কেইবাখনো বোলছবিৰ কাৰণে এই মৰম তোমাৰ বাবে যৌৱনে আমনি কৰে হিয়া দিয়া নিয়া আদিৰ দৰে বোলছবিৰ বাবে গীত ৰচনা কৰিছিল হেমন্ত দত্তই আৰু এইগৰাকী হেমন্ত দত্তই আজি পুৱা 11:20 GMCHত মৃত্যুবৰণ কৰে ইতিমধ্যে শিল্পীগৰাকীৰ মৃতদেহ লৈ যোৱা হৈছে ৰবীন্দ্ৰ ভৱনলৈ আৰু ৰবীন্দ্ৰ ভৱনৰ পৰা তেখেতৰ মৃতদেহ লৈ যোৱা হ'ব মংগলদৈলৈ 2024 চনত অসম চৰকাৰৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম সৌৰভ সন্মানেৰে সন্মানিত এইগৰাকী সাংস্কৃতিক ক্ষেত্ৰৰ মনীষীক সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব আৰু এই সন্দৰ্ভত এটা ঘৰৰ কি পৰিস্থিতি হেমন্ত দত্তৰ পৰিয়ালটোৰ কি পৰিস্থিতি কি পৰিৱেশ সেয়া দেখুৱাব আমাৰ সতীৰ্থ গৌতম চহৰীয়াই হেমন্ত দত্তৰ ঘৰৰ পৰা এক প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছোঁ সাংস্কৃতিক জগতৰ অপূৰণীয় ক্ষতি যেহেতু যি নাট্যকাৰ পৰিচালক গীতিকাৰ হেমন্ত দত্তৰ দেহাৱসান হৈছে আজি যি দিনৰ প্ৰায় 11:30 বজাত গুৱাহাটী মেডিকেল কলেজত ইতিমধ্যে যি বিশিষ্ট শিল্পীগৰাকীৰ ইতিমধ্যে মৃত্যু হৈছে আৰু তাৰ এই মুহূৰ্তত মই মঙলদৈ পৰিৱেশ দেখাম যেহেতু শিল্পীগৰাকীৰ বাসগৃহ মঙলদৈত চহৰৰ ভেবাৰঘাটত তেওঁৰ বাসগৃহ আৰু কালিৰ দিনটোত এই বাসগৃহৰ পৰাই মোৰ সহযোগীক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ এই বাসগৃহৰ পৰাই আচলতে GMCHলৈ তেওঁক অসুস্থ অৱস্থাত লৈ যোৱা আছিল যিহেতু কিছুদিনৰ পৰা তেওঁ অসুস্থ হৈ আছিল আৰু কালিৰ দিনটোত স্বাস্থ্যৰ কিছু অৱনতি ঘটাত ইয়াৰ পৰাই আচলতে তেওঁক লৈ যোৱা হৈছিল আৰু তাৰপিছতে যি গুৱাহাটী মেডিকেল কলেজত হস্পিটেলৰ যি ভেণ্টিলেটৰতে আচলতে ৰখা হৈছিল কিন্তু আজি ৰাতিপুৱাৰ ভাগতে আচলতে প্ৰায় 11:30 বজাত এই দুখবৰটো যি সাংস্কৃতিক জগত ৰাজ্যৰ সাংস্কৃতিক জগত বা মঙলদৈবাসীৰ কাৰণে সেই দুখবৰটো আহিছিল আমাৰ লগত একাংশ লোক আছে শুভাকাংক্ষী আছে যিহেতু এই মুহূৰ্তত তেওঁৰ বাসগৃহত আচলতে সকলো পৰিয়াল আচলতে যি গুৱাহাটী মেডিকেল কলেজত আছে যি এই তেওঁৰ বাসগৃহ মঙলদৈ বাসগৃহত একাংশ শুভাকাংক্ষী আহি উপস্থিত হৈছে গুণমুগ্ধ আহি উপস্থিত তেওঁলোকৰ পৰাই জানিম তাত কি ক'ব ৰাজ্যৰ লগতে মঙলদৈৰ বাবে এক ডাঙৰ ক্ষতি হয় মঙলদৈ অসমবাসীৰ কাৰণে মঙলদৈবাসীৰ কাৰণে সঁচাকৈ আজি এটা বহুত দুখৰ দিন স্বনামধন্য শিল্পী হেমন্ত দত্তদেৱ আমাৰ মাজত নাই কথাষাৰ সঁচাকৈ বহুত দুখৰ খবৰ অসমৰ সাংস্কৃতিক জগতখনৰ কাৰণে এক বহুমূলীয়া সম্পদ আছিল তেখেতে বহুমুখী প্ৰতিভাৰ অধিকাৰী আছিল তেখেত একেধাৰে নাট্যকাৰ এগৰাকী সু অভিনেতা গীতিকাৰ তেখেতে ভাল ছবিও আঁকিছিল তেওঁ বোলছবি পৰিচালনা কৰিছিল কেইবাখনো অসমীয়া বোলছবিত তেওঁ পৰিচালনা কৰিছিল অভিনয় কৰিছিল টাইটেনিকৰ দৰে এখন ছবি ইংৰাজী ছবি অসমীয়াত তেখেতে কোহিনুৰ থিয়েটাৰৰ মঞ্চত ভ্ৰাম্যমান থিয়েটাৰৰ মঞ্চত তেওঁ মঞ্চস্থ কৰাইছিল সেইটোৰ কাৰণে তেওঁ গোটেই সমগ্ৰ বিশ্বতে তেওঁৰ এক আলোড়নৰ সৃষ্টি কৰিছিল তেওঁৰ গুণ কৈ পেলাই একাষাৰে কৈ শেষ কৰিব নোৱাৰি সঁচাকৈ আমাৰ কাৰণে দুৰ্ভাগ্যৰ দিন আজি তেখেত কিছুদিনৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ আছিল যোৱাকালি তেখেতৰ বেছিকৈ অসুস্থ হৈ গ'ল তেখেতক আমি GMCHলৈ চিকিৎসাৰ বাবে লৈ যোৱা হ'ল আৰু যোৱাকালি তেওঁৰ স্বাস্থ্যৰ আৰু বেছি অৱনতি ঘটিল আৰু আজি ৰাতিপুৱা প্ৰায় 11:30 মান বজাত তেখেত আমাক সকলোকে এৰি থৈ এই পৃথিৱীৰ পৰা গুচি গ'ল তেওঁৰ পৰিয়ালত তেখেতৰ একমাত্ৰ সন্তান তেওঁৰ বোৱাৰী তেওঁৰ সহধৰ্মিনী আৰু এটা নাতি ল'ৰা আছে আৰু বাকী বহু শুভাকাংক্ষী তেওঁৰ আত্মীয় স্বজন এৰি থৈ গৈছে তেখেতে হয় ৰাজ্যৰ যি সাংস্কৃতিক জগতৰ বাবে নিশ্চয়কৈ বেয়া খবৰ যে হেমন্ত দত্ত ডাঙৰীয়া আচলতে যি ৰাজ্যৰ সাংস্কৃতিক বা ভ্ৰাম্যমান জগতৰ ফুটাতৰা বুলি ক'লেও ভুল নহয় একাংশ লোক আছে তেওঁলোকৰ পৰা জানিম আৰু তেওঁৰ যি গুণ গৰিমাৰ বিষয়ে কি ক'ব শ্ৰদ্ধাৰ হেমন্ত দত্ত অকল মঙলদৈ বা দৰঙৰ কাৰণে নহয় অসমৰ কাৰণে এক সম্পদ আৰু তেখেতৰ আজি মহাপ্ৰয়াণ ঘটিল আচলতে তেখেতে কিছুদিনৰ পৰা
বেমাৰ আজাৰত হৈ আছিল আৰু কালি যেতিয়া অলপ অলপ সংকটজনক অৱস্থাত হ'ল স্থানীয় বিধায়ক বসন্ত দাসৰ তৎপৰতাত তেখেতক গুৱাহাটী মেডিকেল কলেজ হাস্পতাল লৈ যোৱা হ'ল আৰু তাতেই ভেণ্টিলেটৰত থাকি আজি তেখেতৰ মৃত্যু বৰণ কৰিলে। তেখেত এগৰাকী অভিনেতা পৰিচালক গীতিকাৰ নাট্যকাৰ হিচাপে মই পৰিচিত। তেখেতে নাটকৰ কাৰণেই নাটকৰ প্ৰতি থকা আগ্ৰহৰ কাৰণেই চৰকাৰী চাকৰি বাদ দি কোহিনুৰ থিয়েটাৰত ৰতন লহকৰৰ তাগিদাত তেওঁ কোহিনুৰ থিয়েটাৰত যোগদান কৰিছিল আৰু তেখেতৰ নাটক প্ৰত্যেকখন ভ্ৰাম্যমাণ থিয়েটাৰতেই ইতিমধ্যে মঞ্চস্থ হৈ গৈছে। তেখেতৰ গীত আমাৰ পুৰণি চাম শিল্পীৰ লগতে নৱপ্ৰজন্মৰ শিল্পীও তেওঁৰ গীত পৰিৱেশন কৰিছে। গতিকে এনে এজন মহান ব্যক্তিৰ মৃত্যুৰ অকল আমাৰ মঙলদৈ নহয় অসমৰ বাবে ক্ষতি। তেওঁ য'তেই আছে তাতেই শান্তিয়ে থাকক তাকে আমি কামনা কৰিছোঁ। লগতে অসম চৰকাৰক ধন্যবাদ জনাইছোঁ তেখেতৰ শেহতীয়াভাৱে চিকিৎসাৰ ব্যয় বহন কৰাৰ কাৰণে। তদুপৰি অসম সৌৰভ বঁটাৰে সন্মানিত কৰাৰ কাৰণে আমি চৰকাৰক ধন্যবাদ জনাইছোঁ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।